সামাজিক অৰ্থনৈতিক বৈষম্যতা আইনৰ ক্ষমতা অপব্যৱহাৰ কৰি আভিজাত্য শ্ৰেণীৰ দ্বাৰা অৱহেলা কৰা বক্ৰপথেৰে কিদৰে ধনৰ সাম্ৰাজ্য গঢ়ি তোলে আদি বিষয়বস্তুসমূহক সামৰি নিৰ্মাণ কৰা হিৰাইট নামৰ ছবিখন বৃহস্পতিবাৰে মুক্তি লাভ কৰে। ডিব্ৰুগড় চহামৰ গেলেৰিয়া চিনেমা হলত আনুষ্ঠানিকভাৱে ছবিখন মুক্তি দিয়ে। চাও পাৰ্থ বৰগোহাঁইৰ প্ৰযোজনাত নিৰ্মাণ হোৱা ছবিখনৰ জৰিয়তে সাম্প্ৰতিক সমাজ ব্যৱস্থাত চলি থকা ঘটনাসমূহক উপস্থাপনৰ প্ৰয়াস কৰা হৈছে। সম্পূৰ্ণ সামাজিক ধৰ্মী ছবিখনৰ নিৰ্মাণৰ পৰিকল্পনা 2018 চনৰ আছিল যদিও 2020 চনৰ পৰাহে শ্বুটিঙৰ কাম আৰম্ভ হয়। ছবিখনৰ শ্বুটিঙৰ লোকেশ্যন আছিল ডিব্ৰুগড়। প্ৰায় 2 ঘণ্টা দৈৰ্ঘ্যৰ ছবিখন 2020 চনত নিৰ্মিত বংজুন হুজ পেৰাচাইট আৰু 1964 চনত নিৰ্মিত সত্যজিৎ ৰায়ৰ একেধৰণৰ চুটি ছবিৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ছবিখনত মেঘালী কলিতা, অসীম শৰ্মা, অতনু মহন্ত, দীপাংকৰ শৰ্মা, অৰ্চনা বেজবৰুৱা, বিশ্ব কিংকৰ বৰুৱা, হেমন্ত ৰাজকোঁৱৰ, প্ৰদীপ্ত প্ৰাণ ভট্টাচাৰ্য, ৰুমি শৰ্মা পাঠক, ৰিমঝিম ডেকা, বৈৰৱ ফুকন আদিকে ধৰি বহু নপুৰণি কলা কুশলীয়ে অভিনয় কৰিছে। মানে প্ৰিমিয়াৰ কৰিছোঁ, এইটো মানে 5 বছৰৰ পৰা বনাই আছিলোঁ, এতিয়া শেষ হৈছে আৰু বহুত মানে ল' বাজেট চিনেমা যে সেইকাৰণে মানে এতিয়া জাষ্ট মানে চবে মানে যোন মানে চিনেমাটোৰ লগতে জড়িত আছিলে সিহঁতৰ মানে চাপ কৰি পেলাই মানে ডিব্ৰুগড়তে মানে প্ৰিমিয়াৰটো কৰিছোঁ আৰু এতিয়া নেক্সট মানে আমি ভাবিছোঁ অকণ পইচা অকণমান কালেক্ট কৰি পেলাই তেতিয়া মানে মেবি মানে তেতিয়া ফিল্ম ফেষ্টিভেল আৰু ৰিলিজৰ কাৰণে ভাবিম মানে কথাটো সেইটোৱে। কলাকুশলীবিলাক ক'ব আপোনালোকৰ? আমাৰ মেইন এক্টৰ যোন হয় মেঘালী কলিতা, তাই গুৱাহাটীৰে হয়। তাৰপিছত ছাপৰ্টিং এক্টৰ আছে আমাৰ অতনু মহন্ত, তেওঁ হ'ল গুৱাহাটীৰে। তাৰপিছত বাকী ছাপৰ্টিং এক্টৰ যোন অসীম শৰ্মা দা, তাৰপিছত অৰ্চনা বাইদেউ, বিশ্ব কিংকৰ দা, দীপাংকৰ, তাৰপিছত প্ৰদীপ্ত দা, চবেই মানে ভৈৰৱ দা, হেমন্ত ৰাজকোঁৱৰ চবেই মানে ডিব্ৰুগড়ৰে হয়। চ' মেক্সিমাম আপোনাৰ যোন মানে আৰ্টিষ্ট আছে চব মেক্সিমাম মানে ডিব্ৰুগড়ৰে আৰু মেক্সিমাম শ্বুটিঙো আমি ডিব্ৰুগড়ত কৰিছোঁ, আপোনাৰ ধেমাজিত কৰিছোঁ, মাৰ্ঘেৰিটাত কৰিছোঁ, তাৰপিছত ডিগবৈত কৰিছোঁ, মানে চব মানে আমাৰ ডিব্ৰুগড় ইপিনৰ ছাইডৰে মানে শ্বুটিংবিলাক কৰিছোঁ। অসমবাসীলৈ কি বাৰ্তা জনাব? কি কৈছিলে? অসমবাসীলৈ কি জনাব? অসমৰ বাসীলৈ এইটোৱে জনাব কি মানে এটা চিনেমা এটা কৰিছোঁ, আশা কৰিছোঁ এইটো মানে ভাল হ'লে মানে চাব পাৰিব মানে আৰু মানে চিনেমা হেৰিটো মানে আগবঢ়াই লৈ যাব গতিকে সেইটো আশা কৰিছোঁ আৰু কিন্তু মানে সেইটো কাৰণে আমিও মানে ভাল চিনেমা বনাব লাগিব, ভাল স্ক্ৰিপ্ট লিখিব লাগিব, নহ'লে মানে অসমবাসীও চাবও কেলে। তাতকৈ আমাৰো বহুত অপশ্যনছ আছে ন, ইংলিছ চিনেমা ইমান ধুনীয়া চিনেমা বনায়, হিন্দী চিনেমা ইমান ধুনীয়া বনায় আৰু আজিকালি চাউথৰ ইমান ধুনীয়া কাহানী বনায়। মানে আমাৰ কাহানীটো বহুত ষ্ট্ৰং হ'ব লাগিব, স্ক্ৰিপ্টটো বহুত ষ্ট্ৰং হ'ব লাগিব, তেতিয়াহে আমাৰ অসমবাসীও চাব। নহ'লে মানে সেই স্ক্ৰিপ্ট আৰু মানে কাহানীটো ষ্ট্ৰং নাথাকিলে মানে বাকী যিমানো টেকনিকেলি আমি ভাল কৰিলেও মানে মানুহ ব'ৰ হ'লেতো আমাৰ চিনেমা নাচাব ন। সেইটো আমাৰ দায়িত্ব এজ এ ডাইৰেক্টৰ, এজ এ ফিল্ম মেকাৰ, এজ এ মানে পুৰা মানে অসমৰ ফিল্ম মেকাৰবিলাকৰো দায়িত্ব কি আমাৰ মানে ধুনীয়া কাহানী বনাই মানে বহুত ষ্ট্ৰং মানে কাহানী বনাই মানে আমি অসমবাসীক মানে প্ৰেজেণ্ট কৰক। সেইটোতে মানে এই চিনেমাটো এটা মানে মোৰ ইপিনৰ পৰা এটা মানে হেৰি আৰু কি কয় মই ট্ৰাই কৰিছোঁ আৰু এইটো মানে বনাবলৈ আৰু